নেচাৰ ইজ গড, গড ইজ নেচাৰ। তেনেকুৱা মানৱ সম্পদ গঢ়া পৃথিৱীত প্ৰধানমন্ত্ৰী ক'তো জন্মায়, ভাৰততে জন্ম হৈছে। মানুহ মৰা দল সংগঠন নালাগে। সমগ্ৰ বিশ্বৰ 780 কোটি মানুহে এজোপাকৈ গছ পুলি ৰোৱক, তে পৃথিৱীৰ ভাৰসাম্যটো ঘূৰি আহিব। সংবাদ মাধ্যম নজনালে মই পৃথিৱী দৰবলৈ মই যাব নোৱাৰোঁ। সঁচাই ছাৰ একদম মাটিৰ মানুহ। মই এইটো বহুত হেপী আপোনাক সঁচাই আপুনি বহুত ডাঙৰ মানুহ। আমি কিহৰ ডাঙৰ মানুহে পৃথিৱীৰ সংবাদ চেনেলবিলাকে মোক বিশ্ব দৰবাৰলৈ নিছে, অন্য নিয়ে নাই নহয়। দেশ আৰু জাতিৰ উন্নতি কৰি মই পৃথিৱীৰ ভাৰসাম্য ৰক্ষা কৰা তোমালোকৰ বহুত গধুৰ চতুৰ্থ স্তম্ভ হ'লেও তোমালোকৰ গধুৰ দায়িত্ব আছে। COVID-19 আপোনাৰ লগত মানে গাঁৱত কি আছিল তেতিয়া ছাৰ আপুনি পদ্মশ্ৰী মানে যোনটো এৱাৰ্ডটো হয়, কিন্তু মানে মোৰ কাৰণে এইটো ভেৰি ছাৰপ্ৰাইজ কি আপোনাক ধৰক গাঁৱত এনেকৈ ক'লে কি হৈছিলে কথাটো কওক। মানে ৱৰ্ল্ডত প্ৰথম মহাৰাষ্ট্ৰ চৰকাৰে ভাৰতৰ পথ প্ৰদৰ্শক হিচাপে পাঠ্যক্ৰমত সোমাই লৈছে। পৃথিৱীত বিশ্বৰ বিভিন্ন প্ৰান্তৰ পকীবাহীক কৈছে আসাম में पेशाब करने के भी जमीन नहीं है, सब आयुर्वेदिक ঔষধেৰে ভৰা। এইখিনিতে ক'ৰ পৰা আনিলে? নদীৰ কাষৰ পৰা আনিলে? নাই নাই, এইটো বাৰীতে আছে। হয়, বাৰী এটা খুলিছোঁ এইখিনি অৰ্গেনিক। হয় হয়, তাৰ পৰা অনা হৈছে। হয়, সেইবোৰ ৰুই দিলে এতিয়া বহাগ মাহ হ'ল নহয়, অট'মেটিক হ'ব। এতিয়া মাটিটো উৰ্বৰা শক্তি যিটো মাটিৰ ক্ষমতা বহন কম সেইখিনি দিবই মানে অধিকৰণ কৰি ৰাখে আৰু সেইকাৰণে এইটো এতিয়া জাপি দিব লাগিব। এইটো নতুনকৈ কালি পৰহি পেলাইছোঁ। অসম চৰকাৰ, ভাৰত চৰকাৰ, আমাৰ জনসাধাৰণে তেওঁলোকক দিব লাগে, তেওঁলোকৰ আদৰ্শ ল'ব লাগে। এতিয়া ছাৰ সেইবিলাকৰ ওপৰতে অলপ কাম কৰিবলৈ চেষ্টা কৰি আছোঁ। আমি এতিয়া ধৰক বহুত কথা নাজানো, বহুত কথা শিকিব আছে। মানুহক কেনেকৈ এপ্ৰ'চ কৰে, মানুহক এপ্ৰ'চ কৰাটো আমি শিকিব লাগিব। মৰালৈকে শিক্ষা জ্ঞান লৈ শেষ কৰিব নোৱাৰে, মৰাৰ পিছতেই আদায় হ'ব। আৰু এতিয়া আপুনি এটা ভাল কথা ক'লে যেন নিজক চিনাকি কৰাটো ডাঙৰ কথা নহয়, নিজক চিনাকি দিয়াটো আৰু বেছি ডাঙৰ কথা। জংঘলত গৈ পেলাই সেইটো এটা ইম্পৰ্টেণ্ট কথা। সেই বস্তুটো এতিয়া আমি যিটো বুজিছোঁ, নিজে বুজি পোৱাটো ডাঙৰ কথা নহয়, আন এজনক বুজোৱাটো আৰু ডাঙৰ কথা। তাকে সেইকাৰণে মই আশা ৰাখিছোঁ অসমৰ ইউটিউবাৰে হওক, যিয়ে নহওক চেনেলবিলাক এইখিনি তাৎপৰ্যপূৰ্ণ গাঁৱত মানে প্ৰেক্টিকেল নাই। তুমি যেনেকৈ দিল্লীৰ পৰা আহিছা মটৰচাইকেলৰ গাঁৱে ভূঞে মোৰ ঘৰলৈ আহিছা, তেনেকুৱা প্ৰেক্টিকেল নলেজ লৈ পেলাই যিখিনি বিশ্ব দৰবাৰলৈ নিব পাৰে, তেওঁলোকে সম্পূৰ্ণ দেশ আৰু জাতীয় প্ৰেম তাতে অনুভৱ কৰিব পাৰে মানে। সেইকাৰণে ধন্যবাদ জনাইছোঁ আৰু কৰি গৈ থাকা। ভৱিষ্যত তোমাৰ উজ্জ্বল হ'ব। এইবোৰ বহুত ডাঙৰ কথা, অকল অসমে বুলি নহয়, ভাৰতবৰ্ষই নহয়, পৃথিৱীখন গৈ থাকি এইবোৰ সংৰক্ষণ কৰি দেশ আৰু জাতিক, পৃথিৱীক ভাল পাবলৈ শিক্ষা দিয়া। মোক ভাল পাব নহয়, পৃথিৱীখনক ভাল পাবলৈ শিকক মানে। তেতিয়া আমি চবেই জীয়াই থাকিব পাৰিম। ভাৰতবৰ্ষৰ সভ্যতা ক'ত আছে, অসমৰ সভ্যতা ক'ত আছে আমিতো বুজি নাপাওঁ ন। সেইটোৱে তন্ত্ৰ মন্ত্ৰ পূজাৰীবিলাকে জাৰি দিলেহে শুদ্ধ হয়। মৌচুম টাইম আহি গ'ল নহয়, সিহঁতে হ'বই আৰু ইয়াত পুতি দিলেই হ'ল, ইহঁত নমৰে যে। आपको भारत सरकार स्टेट गवर्नमेंट क्या देता है, देश क्या देगा मेरा जरूरत नहीं है। সেইকাৰণে গৌৰৱ অনুভৱ কৰোঁ ভাৰতৰ 140 কোটি মানুহক। সেইকাৰণে মই বেয়া পাব নাজানো। ইমানবোৰ জনগোষ্ঠীয় মানুহ থাকোঁতেও, বিভিন্নবিলাক মানুহ থাকোঁতেও সেই মানুহগাল একেলগে থাকে না। আমি আৰু কিমান 65 বছৰ হ'ল আৰু 30 বছৰ হাবি কৰোঁতে গ'ল, 12 বছৰ এৱাৰনেছ কৰোঁতে। মোৰ ঘৰ ছাৰ জকলাবন্ধা, নগাঁও। হয়, মই তেজপুৰত থাকোঁ। মোৰ ৱাইফ থাকে তেজপুৰ ইউনিভাৰ্চিটিত পঢ়ি আছে, PhD কৰি আছে। ত' প্ৰথমতে মই দিল্লীত আছিলোঁ, তাৰপিছত এতিয়া দিল্লীৰ পৰা মানে অসমলৈ আহিলোঁ।
অসমলৈ আহিলোঁ ডিচেম্বৰৰ লাষ্টৰ ফালে আহিছোঁ অসমত। দিল্লীত মই এখন ইউনিভাৰ্চিটিতে চাকৰি কৰি আছিলোঁ। মোৰ বেকগ্ৰাউণ্ডটো IT। তাৰপিছত আপোনাকতো মই দেখি আছোঁ, বহুত দিনৰ পৰা দেখি আছোঁ, আৰু আপোনাকতো সকলোৱে চিনি পায়েই। তাৰপিছত আজি মই মাজুলীৰ ফালে ফুৰিবলৈ আহিছিলোঁ। একচুৱেলি মই বাইক চলাওঁ, বাইক ৰাইড কৰোঁ। ত' মাজুলীৰ ফালে ফুৰিবলৈ আহিছিলোঁ। তাৰপিছত ভাবিলোঁ মানে আপোনাক এবাৰ লগ কৰি যাম, সেইটো কাৰণে আপোনাক লগ কৰিবলৈ আহিলোঁ। আপোনাক খবৰ সুধিবলৈ আহিলোঁ। কেনে আছে? নাই ভালে আছে, তোমাক ধন্যবাদ জনালোঁ। হয় নিশ্চয়। সুখবৰ ল'ৰা অসমীয়া ল'ৰা হয়, অসমীয়া জাতীয় চেতনা যিটো গোট আছে পৃথিৱীত, সেইবোৰ মানুহে চিন্তা কৰিব নোৱাৰে। হয় মই অসমত জন্ম কৰা, অসমৰ পৰা বিশ্বত হ'বলৈ গৈছোঁ। হয় ছাৰ। সেইকাৰণে তোমালোক ইউটিউবাৰে হওক, য'তেই নহওক, হয় তোমালোকে কিন্তু নেচাৰ ইজ গড, গড ইজ নেচাৰ, সেইটো ভাল পাবলৈ শিকোৱাটো তোমালোকৰ চেনেলৰ যোগেদি জনাব লাগিব। কাৰণ আমাৰ মানুহবোৰ নাজানে, নজনাৰ কাৰণে আজি পৃথিৱীৰ মানুহে জানিছে অসমৰ কথা, কিন্তু অসমৰ সংৰক্ষণৰ ব্যৱস্থাটো নাই। ভাৰতবৰ্ষৰ সভ্যতা ক'ত আছে, অসমৰ সভ্যতা ক'ত আছে, আমিতো বুজি নাপাওঁ ন। সেইটোৱে তন্ত্ৰ মন্ত্ৰ পূজাৰীবিলাকে যাই দিলেহে শুদ্ধ হয়। হা, আমাৰ মানুহে নকৰে নহয় এইটো। এতিয়া দুবৰি বন এই বালিটোত থ'ব ছাৰ? এইটো অট'মেটিক হৈছে, হ'ব এইটো মৌচুম টাইম আহি গ'ল নহয়, সিহঁতে হ'বই। ইয়াত পুতি দিলে সিহঁত নমৰে যে, সি ছমাহ বাঁহৰ আগত থাকে চিলনীয়ে বাঁহ ল'লে, তথাপিতো সি পৃথিৱীক এৰি যাবলৈ মন নকৰে। কিন্তু মানুহ নামৰ প্ৰজাতিটোৱে কি কৰে, এই দুবৰি বনৰ পৰা শিকিবলৈ কেহা বনৰ 7টা ককাই ভাই, সি অকলে থাকে দুবৰি বনটো। কেহা বন কেতিয়াবা স্বৰ্গলৈ গুচি গ'লহেঁতেন, তেতিয়া দুবৰি বনলৈ মই 6 দিন বাঁহ গছৰ ওপৰত থাকোঁ, মই পৃথিৱীখনক এৰি যাবলৈ মন নাই। তহঁতে 7টা ককাই ভাই থাকোঁতে ইমান চিন্তা কৰিব লাগেনে? তেতিয়াই কেহা বন থাকি গৈছেগৈ। এতিয়া এইটো মেক্সিকোত আমি ৰুই আহিছোঁ, ভাৰতৰ পানী ৰুইছোঁ। এইবোৰ আমাৰ মানুহে আকৌ ইয়াতে মুতি দিয়ে নহয়, এইটো আয়ুৰ্বেদিক ঔষধহে, হয় নেকি? এইবোৰ ঔষধ। ইয়াৰ দুবৰি বনটো দি তোমাক পানী জাৰি দিব পূজাৰীয়ে। হিচাপটো কোৱাচোন। কেহা বন নিমুনিয়াৰ দৰৱ, এইবিলাকতো আমাৰ ইয়াতে শান্তি আশ্ৰম এখন আছে, তাত বিশ্ব সন্মিলন পাতিছিলে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ ফকীৰবাহীক কৈছে আসাম में पेशाब करने के भी जमीन नहीं है। মই তেতিয়া বালি এটুকুৰাত নিহে পেচাব কৰাইছোঁ। চব আয়ুৰ্বেদিক ঔষধেৰে ভৰা। ইমান ধুনীয়া অসমখন আমি সংৰক্ষণ কৰিব নজনা, অসমৰ 3,35,00,000 মানুহ কম দুৰ্ভাগ্যজনক বিষয়নে? পৃথিৱীত ক'তো নাই। সূৰ্য উঠা দেশৰ পৰা সূৰ্য পৰা দেশলৈ গ'লে ইমান ধুনীয়া অসম ক'তো দেখিবলৈ পোৱা নাই। সেইকাৰণে দুখ বেদনাবোৰ সেইখিনিতে লাগে, মোক নালাগে। মোক এইকাৰণে মহাৰাষ্ট্ৰ সংঘ সভাই সুধিছিল, आपको भारत सरकार स्टेट गवर्नमेंट क्या देता है? देश क्या देगा मेरा जरूरत नहीं है, देश के लिए मैं क्या करूँगा यही मेरे काम, इसके लिए कर रहा हूँ। সেইকাৰণে মোৰ কামটো মই কৰি আছোঁ। মোৰ কি দৰকাৰ আছে সেইবোৰ, মোৰ দৰকাৰ নাই নহয়। মই ভাল পাইছোঁ কৰি আছোঁ। মই মান সন্মান পাবৰ কাৰণে মই গছ গছনি ৰোৱা নাই। নেচাৰ ইজ গড, গড ইজ নেচাৰ, মই সেইটো কাৰণে কৰি আছোঁ। এতিয়া এইখিনি ছাৰ কিমান দিনত এনেকৈ ডাঙৰ হৈছে? এইটো ডাঙৰ বা এইটো এনে পোখা মেলি এনেকৈ যাব নহয়। ইয়াৰ মাটিটো তালৈ যাব নিদিয়ে, ইহঁতে খাই খাই। এইটো মানে ছাৰ আপুনি বৰ্ডাৰৰ কাৰণেহে লগাইছে, তালৈ স্প্ৰেড নহয়? মানে তললৈ গুচি নাই যাব মাটি, মানে এইটো ইয়াতে থাকিব, ইয়াতে থাকিব। সেই মই ভাবিছোঁ চিঞৰ সেউজীয়া, ইওতো অক্সিজেনৰ যেতিয়া সেউজীয়া হৈ উঠিব, গোলকীয় উষ্ণতা হ'ব, ৰ'দ বেছি হ'ব, তেতিয়া জেঠ মাহত ইহঁতে আকৌ জীপাল কৰি আকৌ ঠাণ্ডা কৰি ৰাখিব। সেইকাৰণে ইহঁতৰ পৰা শিকিব লগা আমাৰ কিমান আছে, গছ গছনিৰ পৰা, দুবৰি বনৰ পৰা, কেহা বনৰ পৰা শিকিব লগা বহু কাম আছে। আমাৰ মানুহে বুজি নাপায়, কটা মৰা এইবোৰত থাকে, কিন্তু এইবোৰ বুজি নাপায়। বায়'ডাইভাৰ্চিটিটো বুজি নাপায়, মানে নথকাৰ কাৰণে আমাৰ লগতে মানে শিক্ষা বিভাগত নাই। ল'ৰা ছোৱালীক দোষাৰোপ কৰিলে নহ'ব দেই, শিক্ষা বিভাগত নাই। সেইকাৰণে ৰাষ্ট্ৰীয় শিক্ষা নীতি 2014 চনত MGO উত্থাপন কৰি প্ৰথম মানে শিক্ষামন্ত্ৰী কেন্দ্ৰীয়
পৰিৱেশ মন্ত্ৰী, মহাৰাষ্ট্ৰৰ গভৰ্ণৰ, মহাৰাষ্ট্ৰৰ চিফ মিনিষ্টাৰ আৰু গোটেই সোপা গোট খাই প্ৰথমগৰাকী মহিলা ইঞ্জিনিয়াৰ, গুৰুকুলৰ শিক্ষা, ভাইচ চেঞ্চেলৰ মহিলা, তেতিয়া যি পৰ্যন্ত ভাৰতীয় কলা কৃষ্টি সংস্কৃতি বিকাশ নহ'ব সেই পৰ্যন্ত দেশৰ উন্নতি সাধন হ'ব নোৱাৰে। এইবোৰ শিক্ষা দিওঁতে সদায় মাতৃভাষাত ক্লাছ 10লৈকে দিবলৈ কৈছে। তেতিয়া মন মগজুটো যেতিয়া বিকাশ হ'ব, মন মগজুটো বিকাশ হ'লে দেশ আৰু জাতিৰ উন্নতি হ'ব, তাৰ বাদে বিকল্প হয়। সেইকাৰণে ৱৰ্ল্ডত প্ৰথম মহাৰাষ্ট্ৰ চৰকাৰে ভাৰতৰ পথ প্ৰদৰ্শক হিচাপে পাঠ্যক্ৰমত সোমাই লৈছে। পৃথিৱীত কোনো কৰা নাই, তেওঁলোকে কৰিছে। সেইবিলাক বহুত কথা আছে মানে পৃথিৱীৰ কথা। এতিয়া ছাৰ একচুৱেলি কি হৈছে মানে আপোনালোকেতো আমাৰ প্ৰেৰণা হয়নে, আপোনালোকে বহুত কৰিছে। তাৰ মাজতে ধৰক আজিকালি ল'ৰা ছোৱালীবিলাকে এইবিলাকো নেচাৰটোতো চাবই লাগে, আৰু প্লাছ বহুত ল'ৰা ছোৱালীয়ে আমি দেখোঁ জেনেৰেলি মানে বাইক এখন যদি ল'ব পাৰে সিহঁতে বহুত সুকীয়া তাহাঁতে নাজানে যে বাইকখন ল'লে যে প্ৰদূষণ হয় সেই কথাটো নাজানে মানে। আমাৰ শিক্ষানীতিক পৃথিৱীত ভাল পাবলৈ কোনো এখন দেশৰ শিক্ষানীতিতেই নাই। এতিয়া পৃথিৱীৰ ভাৰসাম্য হেৰাই গৈছে, জলবায়ু পৰিৱৰ্তন হৈছে, বাপেক মৰিলেও চুব নোৱাৰে, মাক মৰিলেও চুব নোৱাৰে। এতিয়া ডক্তৰ, ইঞ্জিনিয়াৰ, বিজ্ঞানীসকল ক'লৈ গ'ল? হয়, আমি বহুত চাৰ্টিফিকেট লৈছোঁ, ডাঙৰ ডাঙৰ চাকৰি কৰিছোঁ, ডাঙৰ ডাঙৰ উদ্যোগত কৰিছোঁ, যে চব কৰিছোঁ, কিন্তু অক্সিজেনটো দিব নোৱাৰে নহয়। গছে অক্সিজেন দিয়ে। গছৰ ওপৰত ইমান অত্যাচাৰ চলিলে পৃথিৱীৰ শিক্ষানীতিত, তাত আৰু ছায়েন্স এণ্ড টেকন'লজি যেতিয়া সাহিত্যক চেৰ পেলাই ওপৰলৈ গুচি গ'ল, তেতিয়া পৃথিৱীলৈ ভাৰসাম্য হেৰাই গ'ল। যাৰ বাবে COVID-19 তাক বিশ্ববাসীক সোঁৱাই দিছে। বাপেক মৰিলেও চুব নোৱাৰে, মাক মৰিলেও চুব নোৱাৰে। সেইকাৰণে পৃথিৱীৰ 800 কোটি মানুহে জনা দৰকাৰ আমি কি গলতি কৰিছোঁ মানে শিক্ষানীতিত। তাৰ বাবে মই পৃথিৱীৰ 800 কোটি মানুহৰ ল'ৰা ছোৱালীক বেয়া পাব নাজানো, কাৰণ আমিয়ে জনা নাই। তাহাঁতক বেয়া পোৱাটো সেইটো মোৰ কামনা নকৰোঁ, আৰু সিহঁতক পৃথিৱীক ভাল পাবলৈ শিক্ষা দিয়াটো মোৰ কাম। গছ পুলি ৰুলেই নহ'ব, গছ পুলি ৰুই প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰা, গছৰ গুণাগুণ, গছৰ নাম জানিব লাগে। কিয়নো মোৰ ইয়ালৈ যিমান বোটানিকেল বিভাগৰ প্ৰফেচাৰ আহে, বিজ্ঞানীসকল আহে, তেওঁলোকে থিয়ৰিকেল গছৰ নাম জানে, কিন্তু গছটো চিনি নাপায় নহয়। তেতিয়া আমাৰ ল'ৰা ছোৱালীক কিমান ভুলকৈ শিক্ষা দিয়া হৈছে। সেইকাৰণে তাহাঁতে মই এটা প্ৰজেক্ট খুলি দিছোঁ মোৰ হাবিত। সেই প্ৰজেক্টটোত উত্তৰ পূৰ্বাঞ্চলৰ গছ চব থাকিব। তেওঁলোক আহিলে PhD ল'বলৈ আহে, গছ পুলি ৰুলেই নহ'ব, গছ পুলি ৰুই প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰা, গছৰ গুণাগুণ, গছৰ নাম জানিব লাগিব। এতিয়া প্ৰেক্টিকেল নলেজ হ'ব লাগিব, তেতিয়া পৃথিৱীৰ ভাৰসাম্যটো ঘূৰি আহিব। সেইকাৰণে মই ভাবিছোঁ মোৰ ভাবিলে পৃথিৱীৰ 800 কোটি মানুহৰ ল'ৰা ছোৱালী মোৰ, ইহঁতক পৃথিৱীক ভাল পাবলৈ শিকোৱাটো মোৰ কাম। আজি USA হওক, ইটালী হওক, জাৰ্মানী হওক, ফ্ৰান্সে হওক, সিহঁত আহে PhD, টাইৱান, চাইনা, চববোৰ আহে ল'ৰা ছোৱালীবোৰ। আৰু সেইকাৰণে সেই কথাবিলাক মই স্পষ্টকৈ কৈ দিছোঁ। সেইকাৰণে নাচাৰ ল'ৰা ছোৱালীবোৰ আহিছে মোৰ ইয়ালৈ। তেতিয়া তেওঁলোকে ক'লেই আজি সঁচা কথা ক'ব লাগিব, চন্দ্ৰগ্ৰহণ মংগলগ্ৰহলৈ গৈ কি পাইছোঁ কচোন বাৰু। তেতিয়া তেওঁলোকে ছাৰ কিঞ্চিত চন্দ্ৰগ্ৰহণ মংগলগ্ৰহত পানীৰ সংবেদ পোৱা গৈছে। যদি পানীৰ সংবেদ পোৱা তেতিয়াহ'লে গছ পুলি এটা ৰুই চোৱা, গছ পুলিটো যেতিয়া হ'ব পৃথিৱীৰ পৰা আধা মানুহ চন্দ্ৰগ্ৰহণ মংগলগ্ৰহলৈ যাব লাগিব। পৃথিৱীৰ আয়তন কমিছে, জনসংখ্যাই বেছি হৈছে, পৃথিৱীটো বহা নাই জলবায়ু পৰিৱৰ্তন। সেইকাৰণে এইবোৰ বহু কথা আছে। আমাৰ দেশ, আমাৰ জাতি, আমি ভাৰতীয় সভ্যতাখন এনেকুৱা, আদিম যুগতে প্ৰথম কাপোৰ পিন্ধা ভাৰতে, আদিম যুগতে প্ৰথম কাপোৰ পিন্ধা, তেনেকুৱা এখন দেশৰ শিক্ষা জ্ঞান পেট পুতি ওলাই গ'ল। ময়ে সুধিছোঁ এতিয়া যে আমাৰ ভাৰতীয় সভ্যতা এতিয়া নহয়, আমি 5500 বছৰৰ আগতে কাপোৰ পিন্ধা, আৰু পশ্চিমীয়া দেশবিলাকে 1900 বছৰৰ পিছতে কাপোৰ পিন্ধিছে। সিহঁতে কাপোৰ পিন্ধি কি কৰিলে, গোটেই পৃথিৱীখন জয়লাভ কৰিলে। পৃথিৱী জয়লাভ মানে একোৱেই নকৰিলে, প্ৰকৃতি ধ্বংস কৰিলে। যাৰ বিনিময়ত আজি জলবায়ু পৰিৱৰ্তন, যাৰ বিনিময়ত আজি COVID-19 বাপেক মৰিলেও চুব নোৱাৰে, মাক মৰিলেও চুব নোৱাৰে। সেইটো ইতিহাস। এতিয়া
সমগ্ৰ বিশ্ব এতিয়া ভাৰতৰ আদৰ্শ ল'বলৈ বাধ্য হৈছে। মোক APJ আব্দুল কালাম ছাৰে এৱাৰ্ড দিছে বুলি কোৱা নাই, তেওঁ ভাৰতক বহুত ওপৰত থৈ গ'ল, যাৰ বাবে পৃথিৱীৰ মানুহে এতিয়া ভাৰতলৈ ভয় কৰে, যাৰ বাবে পৃথিৱীৰ মানুহে ভাৰতৰ আদৰ্শলৈ বাধ্য হৈছে। এতিয়া মই ভাবোঁ এতিয়া ৰাষ্ট্ৰীয় শিক্ষানীতিটো যিটো হ'ল 2014 স্থাপন কৰিছিলোঁ, প্ৰথম নতুন চৰকাৰ আহোঁতে তেতিয়াই মই স্থাপন কৰি কৈছোঁ যি পৰ্যন্ত ভাৰতীয় কলা কৃষ্টি সংস্কৃতিৰ বিকাশ নহ'ব সেই পৰ্যন্ত দেশৰ উন্নতি সাধন হ'ব নোৱাৰে। আৰু এইবোৰ শিক্ষা দিওঁতে সদায় মাতৃভাষাত ক্লাছ তেনেকৈ শিক্ষা দিবলৈ কৈছোঁ, তেতিয়া মন মগজুৰ বিকাশ হ'ব, মন মগজুৰ বিকাশ হ'লে দেশ আৰু জাতিৰ উন্নতি হ'ব। সেইকাৰণে প্ৰথম ৱৰ্ল্ডত মহাৰাষ্ট্ৰ চৰকাৰে তাত পাঠ্যক্ৰমত মোক মানে সোমাই লৈছে তেওঁলোকে, ভাৰতৰ পথ প্ৰদৰ্শক বুলি তেওঁলোকে MGMত এতিয়া তাত ফটোখন লৈ তেওঁলোকে পাঠদান কৰে। সেইকাৰণে মই গৌৰৱ অনুভৱ কৰোঁ, ভাৰতৰ 140 কোটি মানুহক বেয়া পাব নাজানো, কাৰণ আমাৰ বেলেঞ্চ আছে, কিন্তু উন্নত দেশবিলাকৰ সিহঁতৰ বেলেঞ্চ নাই, সেইকাৰণে তাহাঁতৰ দেশবিলাকে অনুভৱ কৰিছে ভাৰতীয় সভ্যতা কলাকৃতি। আমাৰতো নিজৰববীয়া আইন নহয় এইখন, এতিয়া আজিলৈকে ব্ৰিটিছৰ দিনতে চলিছে, ব্ৰেইন এণ্ড ড্ৰেইন। তাৰ আগত ব্ৰিটিছ অহাৰ আগতে ভাৰতীয় শিক্ষানীতি বৰ ভাল আছিল। সেই শিক্ষানীতিটো আছিল পিতা ধৰ্ম পিতা স্বৰ্গ পিতাহি পৰমো তপ। যেতিয়া ব্ৰিটিছ আহি গ'ল ভাৰতীয় শিক্ষানীতিলৈ আহিলে দুৰ্যোগ, টকা ধৰ্ম টকা স্বৰ্গ টকাহি পৰমো তপ। সেই শিক্ষাটো দিয়াৰ কাৰণে আজি মই এতিয়া আমাৰ যোৰহাটত, মই তোমাৰ ঘৰ ক'ত? মোৰ ঘৰ জকলাবানা নগাঁও। মই যোৱাটোতে এগৰাকী মাতৃৰ কথা কৈছোঁ, তেওঁৰ 3টা ল'ৰা ইংলেণ্ডত থাকে, মাক মৰি চেপেটা লাগি গেলি পচি গুচি গ'ল। তেতিয়া মোৰ কথাটো হ'ল মাক বাপেকক চিনি নোপোৱা মানুহটোৱে তোমাক মোক চিনি পাব পাৰিবনে? এই পৃথিৱীক ভাল পাব পাৰিবনে? কিমান দুৰ্যোগৰ আমাৰ ভাৰতীয় শিক্ষানীতিৰ ব্ৰেইন এণ্ড ড্ৰেইন। ভাৰতীয় পইচাৰে পঢ়ে, লোকৰ দেশ ডেভেলপ কৰে, মৰিব সময়ত মৰা হ'ল। এইটো শিক্ষা আমাক কি দৰকাৰ? সিদিনা আমাৰ যোৰহাটৰ 4 গাঁৱৰ পৰা ডক্তৰ এজন আহিছিল, পেনত মুতি আহিছে, লাখুটিটো লৈ আহিছে, মৰিব সময়ত আহিছে মোক। তেওঁৰ ল'ৰা 2টা ইংলেণ্ডত থাকে, ইংলেণ্ডৰ ছোৱালী বিয়া পাতিছে, তাত মানে ডক্তৰ কৰিছে, আৰু তেওঁ ডক্তৰ, তেওঁৰ পৰিবাৰো আহিছে, পৰিবাৰ বাৰু বাপেকটো মানে আমাৰ অসমৰে। তেতিয়া বোলো আপুনি তাৰ শিক্ষাটো কি দিলে? আপুনি অসমৰ কাৰণে ভাৰতৰ কাৰণে 4 গাঁৱৰ কাৰণে কি দিলে? মৰিব সময়তো আপোনাৰ কাম নাই নহয়। সেই ব্ৰেইন ড্ৰেইনবিলাক অভিজ্ঞতাটো যিটো তাৎপৰ্যৰ বিষয় মই পাইছোঁ কাৰণে কৈ দিছোঁ, মানে সেইটো আমাক শিক্ষা নালাগে। সেইকাৰণে মই ভাবোঁ ৰাষ্ট্ৰীয় শিক্ষানীতি 24 বছৰ লাগিব। 2023 চনৰ পৰা এপ্ৰিল মাহত 2014 পৰা 8 বছৰ লাগিছে ফৰ্মুলাটো বনাওঁতে। আৰু এইটো শিক্ষানীতিলে এইটো 24 বছৰৰ পিছত যেতিয়া সেই ছাত্ৰ ছাত্ৰীবিলাকে ভাৰতীয় প্ৰশাসনৰ এডুকেশ্যন আহিব, তাহাঁতে সমগ্ৰ বিশ্বক নেতৃত্ব দিব। APJ আব্দুল কালাম ছাৰে মোক এৱাৰ্ড দিছে বুলি কোৱা নাই, তেওঁ ভাৰতক বহুত ওপৰত থৈ গ'ল, যাৰ বাবে পৃথিৱী মানুহে ভাৰতলৈ ভয় কৰে, যাৰ বাবে পৃথিৱী মানুহে ভাৰতৰ আদৰ্শ ল'বলৈ বাধ্য হৈছে। সেইকাৰণে ভাৰতৰ 140 কোটি মানুহক বেয়া পাব নাজানো। বেলেঞ্চ ছাৰ, এতিয়া এটা সৰু মই কুৱেশ্যন এটা সোধোঁ। এতিয়া ধৰক গছপুলি আমি ৰুব লাগে, হয়নে ছাৰ? গছে আপুনি কি গছৰ পৰা ফাইদা হয় আপুনি ক'লে। আজিকালি বহুত মানুহে গছপুলিটো ৰুই বিজনেছ হিচাপে ব্যৱহাৰ কৰে। ছাপ'জ ঘৰত খাচী গছ লগালে, অলপ লগালে, তাৰপিছত সেইখিনি ডাঙৰ হ'ল, কাটি পেলাই বেছি দিলে, তো তাৰ পৰা কি লাভ হয়? আৰু তেনেকুৱা ধৰণৰ মানুহক আপুনি একচেপ্ট কৰেনে বাৰু? তেনেকুৱা নাই। সেইটো গছ মানুহে ৰুব, গছ মানুহে সৃষ্টি কৰিব। যিবিলাকে গছ ৰুৱে ইকনমিকেল ভেলুত ইহঁতক কৰিবলৈ দিব লাগে। যিবিলাকে কাটি ব্যৱসায় কৰে সেইখিনিক দিব নালাগে। সেইটো কথাটো বহুত ডাঙৰ চাইণ্টিফিকেল কথাটো, যে ইকনমিকেল গ্ৰাম প্ৰকৃতিয়ে আমাক দিয়ে, প্ৰকৃতিৰ পৰা দিয়ে, সেইখিনি কাম কোনে কৰে? মংগোলীয় গোষ্ঠীৰ মানুহে কৰে। তেওঁলোকে হাবিৰ মাজত থাকে, জীৱ জন্তুৰ মাজত থাকে, চৰাই চিৰিকটিৰ মাজত থাকে, এইবিলাক তেওঁলোকক দিবই লাগিব পাৰ্মিশ্যনটো। তেওঁলোকে ঘৰ বনাবৰ কাৰণে নিজৰ গছটো কাটিবই, আৰু বিনিময় পথাৰবোৰ গাঁৱত থাকিব লাগে। কিন্তু নগৰত ছাপ্লাই দিয়া নহয়, আৰু বহিৰাজ্যত ছাপ্লাই দিয়া নহয়।
তেতিয়াতো গছ কাটি শেষ কৰিম নাই কাৰণ এতিয়া এজোপা গছ কাটোতে ৰুওঁতে বহুত বছৰ লাগে তেওঁলোকৰ সেই গছটো ঘৰত বনাবৰ কাৰণে ৰুইছে মই পইচা পাম সেইবুলি ৰুৱে কিন্তু বিষয়টো নাজানে মানে নজনাৰ কাৰণে সিহঁতে কিন্তু গছ পুলি ৰুয়ে থাকে হাতত সেই মানুহখিনিৰ পৰাই পৃথিৱীৰ ভাৰসাম্যটো এতিয়া আছে কিন্তু শিক্ষিত সমাজত সেইটো নাই মানে সেইটো নাই গাঁৱৰ মানুহবিলাকৰ আছে সেইকাৰণে গাঁৱৰ উন্নতি হৈ পিনে দেশৰ উন্নতি সাধন নহয় সেইকাৰণে কেন্দ্ৰীয় গ্ৰাম্য উন্নয়ন মন্ত্ৰীক মই স্পষ্ট ভাষাত যি পৰ্যন্ত গাঁৱৰ উন্নতি নহ'ব সেই পৰ্যন্ত দেশৰ উন্নতি সাধন নহয় তুমি যদি নগাঁও নগৰত থাকা তুমিতো গছপুলি ৰুব নাজানা ককাকে ৰোৱাটো কাটে বাপেকে ৰোৱাটো কাটে নিজে গজাটো কাটে কিন্তু গছপুলি ৰুব নাজানে এনে গাঁৱৰ মানুহৰ পৰা শিকিবলগীয়া বহুত কাম আছে এনে মই গাঁৱত জন্ম লাভ কৰি গাঁৱৰ গৌৰৱ নকৰোঁ গাঁৱৰ মানুহেও বেয়া কাম কৰে পইচা পাবৰ কাৰণে বাপেকে ৰোৱাটোও কাটে ককাকে ৰোৱাটোও কাটে নিজে গজাটোও কাটে পইচা পাব লাগে আমাৰ ব্ৰিটিছ অহাৰ আগতে ভাৰতীয় শিক্ষাটো বৰ ভাল আছিল সেই শিক্ষাটো আছিল পিতা ধৰ্ম পিতা স্বৰ্গ পিতাহি পৰমো তপ ব্ৰিটিছ যেতিয়া আহি গ'ল ভাৰতীয় শিক্ষাটো দুৰ্যোগ টকা ধৰ্ম টকা স্বৰ্গ টকাহি পৰমো তপ পইচা বাদে কাকো চিনি নাপায় মাক বাপেককে চিনি নাপায় তোমাক মোক কিছুমান পৃথিৱীক ভাল পাব নোৱাৰে আজি পৃথিৱীক সেইটো সৰ্বস্ত সমগ্ৰ বিশ্বই সেইটো কৰাৰ কাৰণে পৃথিৱীৰ ভাৰসাম্য হেৰাই গৈছে জলবায়ু পৰিৱৰ্তনৰ COVID-19 আহি গৈছে কিন্তু ভাৰতৰ বেলেঞ্চ আছে সেইকাৰণে ভাৰতৰ 140 কোটি মানুহ মই বেয়া পাব নাজানো সেইকাৰণে মই ভাৰতৰ বিভিন্ন ৰাজ্যৰ গাঁৱে ভূঞে মই যাওঁ আৰু মই দেখা পোৱা গৈছে ভাৰতৰ বিভিন্ন ৰাজ্যৰ গাঁৱে ভূঞে গৈ যিবিলাক বৃদ্ধাশ্ৰম আছে সেইখিনিত সৰ্বান্ত পৰিয়ালৰ মাক বাপেকে আছে কিন্তু গাঁৱৰ মাক বাপেকবিলাক থকা নাই তেতিয়াহ'লে মাক বাপেকক চিনি নোপোৱা মানুহটোৱে আপোনাক মোক চিনি পাব পাৰিবনে এই পৃথিৱীক ভাল পাব পাৰিবনে তাৰ উত্তৰটো দিয়কচোন সেইকাৰণে ইকনমিকেল ফ্ৰম ক্লাইমেট চেঞ্জ ফ্ৰান্সৰ হেলিটনৰ হৈছিল ইকনমিকেল লেকচাৰত মই গৈছোঁ বিশ্বৰ 195খন দেশৰ সুধিছোঁ যে আপোনালোকসকল ইকনমিকেলৰ ওপৰত ইমান গুৰুত্ব দিছে 1 মিনিট সময় উশাহটো বন্ধ কৰকচোন অক্সিজেনৰ কিমান প্ৰয়োজন হ'ব যদি গছেই অক্সিজেন দিয়ে তাত থকা 20,000 দৰ্শকে নিজে জীয়াই থকা আজি এজোপাকে গছ ৰুওক সমগ্ৰ বিশ্বৰ 780 কোটি মানুহে এজোপাকৈ গছ পুলি ৰুওক তে পৃথিৱীৰ ভাৰসাম্যটো ঘূৰি আহিব নহ'লে পৃথিৱীলৈ ভাবুকি আহিছে তাৰপিছত আপোনালোকৰ বিভিন্ন ধৰ্মাৱলী লোকসকল আছে বৃহৎ বৃহৎ গীৰ্জা বৃহৎ বৃহৎ মছজিদ বৃহৎ মন্দিৰ বনাইছে ভগৱানক কোনে দেখিছে তাৰ উত্তৰ পৃথিৱীৰ মানুহে দিব নোৱাৰিলে ভগৱান দেখা এজনো নাই ভগৱান কোনোবাটো থাকিব লাগিব আমি চকুৰে দেখাত তোমাৰ মা দেউতা মোৰ মা দেউতাই ভগৱান জন্মছত্ৰ দা মা দেউতা নহ'লতো আমি পৃথিৱীত নেদেখোঁ তেতিয়া তাতকৈ ভগৱান আছেনে মা দেউতাই ঢুকোৱাৰ পিছত কাৰ লগত এৰি থৈ গৈছে প্ৰকৃতিৰ লগত এৰি থৈ গৈছে প্ৰকৃতিয়ে মানে ভগৱান আছেনে যিজনে প্ৰকৃতিক ভাল পায় তেওঁ পৃথিৱীক ভাল পাব পাৰে যিজনে পৃথিৱীক ভাল পায় সমস্ত বিশ্বৰ প্ৰাণী জগতক ভাল পাব পাৰে তাৰ বাদে কেউৱে নাই তেতিয়া মোক 1 কিলোমিটাৰ ডাঙৰলৈ চুমা খোৱাইছা পৃথিৱী তেনেকুৱা বহি দেশতে মোক ভাল পায় অসমৰ মানে ভাৰতীয় মানুহে ভাল পাবলৈ এটাই কথা আমাৰ অভাৱলৈ আৱিষ্কাৰ হয় তাহাঁতৰ অভাৱ হৈছে এতিয়া আৱিষ্কাৰ কৰিবলৈ গৈছে সেইকাৰণে মোক ভাল পায় সেই বুলিয়ে মই ভাৰতৰ 140 কোটি মানুহক বেয়া পাব নোৱাৰোঁ আমাৰ বেলেঞ্চ গ্ৰীণ ইণ্ডিয়া কৰিবলৈ কি পদক্ষেপ ভাৰতীয় সামগ্ৰীয়ে এয়াৰপৰ্টৰ পৰা ধৰি বিভিন্ন দল সংগঠন ভাৰতবৰ্ষত যিমান আছে যিমান খালী ঠাইছে ফিল আপ কৰোঁ আমাৰতো জনসংখ্যা বেছি পৃথিৱীৰ ভিতৰত আমি বেলেঞ্চ ৰাখি বিশ্বক দৰবাৰ কৰিবলৈ এতিয়া ৰাষ্ট্ৰীয় কিমান 24 বছৰ লাগিব সেইখিনি ল'ৰা ছোৱালীয়ে পৃথিৱীক নেতৃত্ব দিব এইটো গুচি আহিছে মানে বহু বিশ্বখনত গৈ পেলাই যিটো অনুভৱ কৰিছোঁ মই সেইকাৰণে গৌৰৱ অনুভৱ কৰোঁ ভাৰতৰ 140 কোটি মানুহৰ আশীৰ্বাদ আছে গ্ৰীণ ইণ্ডিয়া কৰা মোৰ লক্ষ্য সেইকাৰণে চবকে কৰিবলৈ কৈছে চবে কৰিছে এতিয়া আমিও কৰি আছোঁ সেইকাৰণে গৌৰৱ অনুভৱ কৰোঁ আমাৰ দেশ বহুত ভাল মানে মই নিজে অনুভৱ কৰিছোঁ পৃথিৱীখন বহু বিশ্বত কেইবাবাৰো গৈছোঁ বিদেশত বহুবাৰ গৈছোঁ সেইকাৰণে মই গৌৰৱ অনুভৱ কৰিছোঁ আমি সঁচাকৈ
মানুহ মৰা দল সংগঠন নালাগে, যুদ্ধ বিহগ নালাগে, আমি শান্তিত জীয়াই থকা বসবাস ভাৰতে আছে। এইটো আদৰ্শ পৃথিৱীত ক'তো নাই। ইউক্ৰেইন ৰাছিয়াৰ যুদ্ধত দেখিছেনে যে ইউক্ৰেইন ৰাছিয়াৰ যুদ্ধত অকল ভাৰতীয় 20,000 ছাত্ৰ ছাত্ৰীকে অনা নাই। ইউক্ৰেইন ৰাছিয়াৰ যুদ্ধ ভাৰতীয় পতাকা লৈ তাত পাকিস্তান, বাংলাদেশ, চীন, টাইৱান আৰু শ্ৰীলংকা ল'ৰা ছোৱালীবোৰকো লৈ আছে ছাত্ৰ ছাত্ৰীবোৰ। তেনেকুৱা মানৱ সম্পদ গঢ়া পৃথিৱীত প্ৰধানমন্ত্ৰী ক'তো জন্মায়, ভাৰততে জন্ম হৈছে। সেইনে গৌৰৱময় অধ্যায় মই কৰোঁ। মই আনে যি বুলিয়ে নকৰক, মই ৰাজনীতি মানুহ নহওঁ, নহ'লেও মই আদৰ্শবিলাকতো ল'ব লাগিব, ল'ব লাগিব যে আমাৰ দেশৰ মানুহে ইমান পৰিচালনা কৰিব পাৰে, তে পৃথিৱীৰ মানুহেতো নোৱাৰে। তাহাঁতে যুদ্ধ অভিযোগ, টকা পইচা বেছি হৈ গ'ল, প্ৰকৃতি ধ্বংস পাপ হৈ গৈছে। পাপ হোৱাৰ কাৰণে তাৰ প্ৰায়শ্চিত্তটো প্ৰকৃতিয়ে সোঁৱাই দিছে। COVID-19 এনেই অহা নাই, সেইটো বিশ্ববাসীক সোঁৱাইয়ে দিছে। COVID-19ত আপোনাৰ লগত মানে গাঁৱত কি আছিল তেতিয়া ছাৰ আপুনি পদ্মশ্ৰী মানে যোনটো এৱাৰ্ডটো হয় নাই, তাৰ আগতে প্ৰায় 2015 চনত, COVID-19 2020 চনত আহিছে। মানে এইটো ধৰক আমাৰ কাৰণে এটা বহুত ডাঙৰ কথা, কিন্তু মানে মোৰ কাৰণে এইটো ভেৰি ছাৰপ্ৰাইজ কি আপোনাক ধৰক গাঁৱত এনেকৈ ক'লে কি হৈছিলে কথাটো কওক। মানে তেতিয়া ক'ভিডটো পূৰা চলিছে নহয়, ইংলেণ্ডত চলিছে, আমেৰিকাত চলিছে, পৃথিৱীৰ চীন দেশত বেছিকৈ হৈছে, ভাৰতত আকৌ হৈছে। তেতিয়া আৰু মোৰ মানে কুইন এলিজাবেথৰ এৱাৰ্ডটো দিলে, উচ্চ আয়ুক্তই মোক গবা মাৰি চুমা খালে। তাৰপিছত মই ঘূৰি আহোঁতে এপ্ৰিল মাহত এনেই পানী লগা জ্বৰ হৈয়ে আমাৰ ইয়াত ঠাণ্ডাৰ পৰা গৰম হ'লে। তেতিয়া আৰু সেই ঠাণ্ডাৰ পৰা গৰম হোৱাৰ কাৰণে পানী লগা যোৱাৰ কাৰণে ক'ভিডটোৱে মানুহৰ চেতনাত এনেকুৱা সোমাই গ'ল মনত যে চব ক'ভিড বিদেশত অহা মানুহবিলাকে লৈ আহে। তেতিয়া মই দেখিলোঁ আৰু মোক তই তাত গ'লোঁ, সিহঁতে চুলে বেমাৰটো সি লৈ আহিছে। তেতিয়া ঘৰত নহয়, তই ইয়াত নুসুমৰি গ'ল, তই ক'ভিড লৈ আহিছ। পানী লগা জ্বৰ হ'লে ক'ভিড। প্ৰথম অৱস্থাত মানুহে একো বুজি নাপায়তো। তাৰপিছত আৰু গাঁৱত কৈছে সি ক'ভিড লৈছে, তাক ঘৰলৈ আহিব নিদিবি। এনেকুৱা হৈছিলে। তাৰপিছত আৰু টোপোলা টাপলি বান্ধি আৰু মই হাবিলৈ গ'লোঁ। হাবিত গৈ দেখিলোঁ 3টা গড় আছে, 150 হাতী আছে। তেতিয়া কাজিৰঙা DFOক ক'লোঁ, ছাৰ ৱাইল্ড লাইফেতো কেতিয়াও লকডাউনটো বুজি নাপায়, কেতিয়াও বুজি নাপায়, ইয়াৰ বিকল্প ব্যৱস্থাটো কি হ'ব। তাত মই এমাহ থাকিলোঁ হাবিৰ মাজত। এমাহ থাকি যিটো অনুভৱ কৰিলোঁ, তাত থকা গছ গছনিবোৰ আগতকৈ লকডাউনৰ সময়ত চিৰসেউজীয়া হ'ল। তাত থকা জীৱ জন্তুবোৰ মুক্ত বিচৰণভূমি হ'ল। তাত থকা চৰাই চিৰিকটি মুক্ত বিচৰণভূমি হ'ল। তাত থকা জলাশয়যোৰ পানী পৰিষ্কাৰ হৈ গ'ল। তাৰ মাজতে আকৌ আহি গ'ল নহয় ইনভাইটেশ্যন মানে মেক্সিকো। তেতিয়া আপোনালোকৰ নগাঁৱৰ ঋতুৰাজ ফুকন, ভোগেশ্বৰ বৰা নাতিনীয়ে য'ত এণ্টাৰ্কটিকালৈ যোৱা দ্বিতীয়টো অসমীয়া মানুহ, তেতিয়া ইমেইলত তাৰ যোগাযোগ কৰি পেলাই মই 2টাই গুচি গ'লোঁ। মানে ঘৰত সোমাবলৈ পোৱা নাই, মানে বাহিৰে জংঘলত। তাৰপিছত তাত গৈ যিটো অনুভৱ কৰিলোঁ যে দিল্লীত পোৱাৰ লগে লগে তেতিয়া মেক্সিকো চৰকাৰে ক'লে যে আপোনাক 10 বছৰ ভিছা দিছে। 10 বছৰ যেতিয়া ভিছা দিছে, তাত গৈ যেতিয়া দেখিলোঁ প্ৰট'কলৰ মাজত তাহাঁততো পূৰা ক'ভিড, প্ৰট'কলৰ ৰিপৰ্ট পঢ়ুৱাই যেতিয়া প্ৰগ্ৰেমটো কৰিছে, তেতিয়া ইউনেস্কোৰ ব্ৰেণ্ড এম্বেচেডৰ আহিছিল। মই মোৰ হাবিটোৰ পৰা যিটো অভিজ্ঞতা লাভ কৰিছোঁ, সেই অভিজ্ঞতাৰ পৰা তেওঁক স্পষ্ট ভাষাত কৈ দিয়া হৈছে, সমগ্ৰ বিশ্বই যদি বছৰেকত 7 দিন লকডাউন দিয়ে, পৃথিৱীৰ ভাৰসাম্যটো ঘূৰি আহিব। আৰু আপোনালোকৰ পৃথিৱীৰ ভাৰসাম্য ৰক্ষা কৰাত মহিলাসকলক 60% সংৰক্ষণ দিবলৈ কৈছোঁ। কিয়নো মানৱ সম্পদ পৃথিৱীৰ ভাৰসাম্য ৰক্ষা কৰাত মহিলাসকলৰ যিটো ভূমিকা আছে, পুৰুষৰ সেইটো নাথাকে মানে। কাৰণ মোৰ ঘৰতে ল'ৰা ছোৱালী 3টা নহয়, মাকে 3 চাট মাৰিলে মা মোক ভাত দে, মই এচাট মাৰিলে ঘৰৰ পৰা ওলাই যায়। এই জন্মৰ পৰা মাকে পায়। সেইকাৰণে এতিয়া সমগ্ৰ বিশ্বত প্ৰথম ভাৰতে 33% দিছে, কোনেও দিয়া নাই এতিয়ালৈ। এইবিলাক কৰিবলগীয়া বহু কাম আছে। আৰু তাত 8 লাখ হেক্টৰ 10 বছৰ মোৰ ভিছা আছে,
8 লাখ হেক্টৰ গ্ৰীণ কৰা, পৃথিৱীক সেউজীয়া কৰাৰ মোৰ লক্ষ্য। আচ্ছা ছাৰ, এতিয়া আপুনি মাজে মাজে এনেই তাত থাকেনে? মই থাকোঁ, মই এতিয়া আহি আছোঁ। মানে ইয়াৰ বিচনভূমিটো এনেকুৱা 60 কিলোমিটাৰ কাজিৰঙা। কাজিৰঙাৰ পৰা গড়বিলাক গধূলি 4টা বজাত ওলালে ৰাতিপুৱা 4টাত ইয়াত সোমায়। এতিয়া ইনফৰ্মেশ্যন গোলাঘাটটো কাজিৰঙা, মাজুলী, যোৰহাট তেওঁলোকক ইনফৰ্মেশ্যনটো দিব লাগে। তেতিয়া গড়টো সুৰক্ষিত হৈছে। 2012 চনত 1 আগষ্টত মই বম্বেত থাকোঁতে মোৰ তাতে এটা গড় মাৰিছে। সেইকাৰণে এতিয়া ফৰেষ্ট ডিপাৰ্টমেণ্টে বহুত হেল্প কৰে, কিন্তু অৰ্থ সেইখন হাবি ফৰেষ্টে ল'ব পৰা নাই। সেইটো বহুত তাৎপৰ্য বিষয়। এতিয়া গ্ৰীণ গাৰ্ড অৰ্গেনাইজেশ্যনত ঋতুৰাজ ফুকনে তাত মোৰ নামত মোৰ ছোৱালীজনীৰ সৈতে এতিয়া ফৰেষ্টমেন ফাউণ্ডেশ্যন খুলিলে। তাহাঁতে 1000 হেক্টৰ, বালিপাৰা ফাউণ্ডে 1000, ৰাজস্থান কল্পতে, মানে ইয়াৰ পৰা 60 কিলোমিটাৰটো কাজিৰঙাত এডজাষ্ট কৰি এতিয়া ইয়াত সেইকাৰণে গড়, হাতী, বাঘ আৰু হৰিণা, আৰু ইয়াৰ পৰা ডিব্ৰুচৈখোৱা 120 কিলোমিটাৰ। সেইটো ডিব্ৰুগড়লৈকে গড়ৰ কৰ্টিটো কৰিবৰ কাৰণে তাত MSC TMPকে তাত 1000 হেক্টৰ, উপায়ুক্তসকলে 400 হেক্টৰ, আৰু বিভিন্ন দল সংগঠনে এইবোৰ মানে ব্ৰহ্মপুত্ৰ, আমাৰ অসমৰ মাটি নাই, অসমৰ মাটি মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকত 4 ভাগৰ 3 অংশ চৰ্চা কৰিছে, এইটো গ্ৰীণ কৰি দিবলৈ কৈছে। তেতিয়া আমি জীয়াই থাকিব পাৰিম, নহ'লে আমালৈ ভাবুকি আছে। এইবিলাক কথা বুজি পাই পেলাই মানুহে বেছি হ'ব, পৃথিৱীখনটো বেছি হোৱা নাই। সেইকাৰণে মই গোটেই পৰ্যালোচনা কৰি পেলাই সেইবোৰ এতিয়া ভাৰতীয় সামৰিক বাহিনী, এয়াৰপৰ্টৰ পৰা ধৰি চবেই সহায় সহযোগ কৰে। গ্ৰীণ আছাম, পৃথিৱীত কোনো এখন ৰাজ্যত ইমান ধুনীয়া অসম ক'তো নাই। আমি ভাগ্যৰ বলত অসমত জন্ম, ই জন্মত বহুত ভাল কাম কৰাৰ কাৰণে আমি জন্ম লাভ কৰিছোঁ। ইমান ধুনীয়া অসম, মানে সূৰ্য উঠা দেশৰ পৰা সূৰ্য পোৱা দেশলৈ গৈ যিটো অনুভৱ কৰিলোঁ, যিটো দেখিলোঁ, সেইকাৰণে মই অসমৰ মানুহৰ 3,35 লাখ মানুহৰ আশীৰ্বাদ আছে। আমি নালাগে গছ পুলিব, কালি গছ কাটিব নালাগে, এতিয়া নিজে হ'ব। ছাৰ, এতিয়া যদি ধৰক আমি মানে তেনেকৈ কৰি এডভেঞ্চাৰ্ছবোৰ আমি আজিকালি য়ংষ্টাৰ যোনবোৰ য়ং ল'ৰা ছোৱালী হয় তেখেতসকলেও ভাল পায়, তো ময়ো ভাল পাওঁ। মোৰ এটা মানে ধৰক মোৰ নিজৰ পাৰ্চনেল আশা আছে। কেতিয়াবা যদি মই আপোনাক ফোন কৰি পেলাই কওঁ যে ছাৰ, মই আপোনাৰ হাবিখনত এদিন বা 2 দিন ষ্টে' কৰিব বিচাৰিছোঁ, তেতিয়া আপুনি এলাউ কৰিবনে? নাপায়, এলাউ কৰিম, কিন্তু চিকিউৰিটি গাৰ্ড ল'ব লাগিব, কাৰণ মোৰতো আৰ্মছ নাথাকে নহয়। তো ৱাইল্ড লাইফ আছে, মানুহ নিজক চিনাটো বৰ টান কাম, তাতকৈ টান কাম চিনাকি দিয়া। তাৰমানে কিমান বিধৰ মানুহ আহে, গড় মাৰিবলৈ আহে, হাতী মাৰিবলৈ আহে, বাঘ মাৰিবলৈ আহে। সেইকাৰণে এতিয়া আমাৰতো আৰ্মছ নাথাকে নহয় পাব্লিকৰ, চোৰাং চিকাৰীবিলাকৰ থাকে আৰু প্ৰশাসনৰ থাকে। সেইকাৰণে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বেটেলিয়ন লৈ পেলাই যদি থকা অনুমতি লৈ আৰু এইটো আমি কৰি ল'ব লাগিব, নহ'লে এনেই অকলে থাকিব নোৱাৰিব। এইটো বহুত ডাঙৰ কথা। আপোনালোকৰ নগাঁও যেতিয়া আছে, ঋতুৰাজ ফুকনৰ লগতে থাকিব, আহিব, তেওঁ থাকিছে, আহিছে আৰু আহিয়ে থাকে। তেখেতক মই তেনেহ'লে লগ ধৰি মানে ভালকৈ কথা পাতিব। আৰু আপোনালোকৰ তাতো এটা প্ৰজেক্ট খুলিছোঁ, চামগুৰি। সেইটো কৰি থকা হৈছে, মানে ফাণ্ডটো চব ইলেকশ্যনৰ কাৰণে বেন কৰি দিলে। এয়াৰপৰ্টৰ ফাণ্ডটো তাত খৰচ কৰিম, মানে চামগুৰি, নগাঁও। বুঢ়া চাপৰিটো বহুত কৰিব লগা আছে তাত। তাৰপিছত চাওঁ ইয়াৰ পৰা তালৈ কি কৰিব পাৰি, সেইবিলাক আমি কৰি থকা হৈছে। আপুনি নেক্সট চামগুৰিৰ ফালে কেতিয়া আহিব? চামগুৰি তেওঁ কালি পৰহিলৈ, এই অহা মাহত তেওঁ ইটালীত যাব। এই ইটালী 8খন দেশৰ চুক্তিনামা হৈছে। সেইটো মানে অকল মই যিটো কৰিছোঁ সেই আদৰ্শৰে পৃথিৱীয়ে কৰিব লাগিব, পৃথিৱীৰ ভাৰসাম্য ৰক্ষা কৰিব। সেইকাৰণে তেওঁ তেওঁক আমন্ত্ৰণ কৰিছে ইটালী, তাত যাব। তেওঁতো ইয়াত নাথাকে, আৰু জানেই নহয়, তোমালোক জানা, কাৰণ তেওঁ এণ্টাৰ্কটিকালৈ যোৱা দ্বিতীয়টো অসমীয়া মানুহ। এটা গৌৰৱ অনুভৱ অসমীয়া জাতিৰ কাৰণে। গৌৰৱ। এতিয়া তেওঁৰ বিষয়ে তোমালোকৰ নগাঁৱত থাকিলেও ইমান নাজানা। সেইটোতো আমি হৈছোঁ কেঁকুৰাৰ জীৱন লোৱা, গাঁততে সোমাই গাঁততে থাকে, ঠিক অসমীয়া মানুহ নহয় অসম চুমৰ কাৰণে। কোনে কৈছিল? অগ্নিকান্ত কমলাকান্ত ভট্টাচাৰ্যই। সেই সময়ত কবি সাহিত্যিক অসমীয়া মানুহৰ নুমে প্ৰতি কিমান ফুটা আছে, তেওঁ কিমান ইন্সপেক্টৰ, কিমান চাকৰি আহি পেলাই প্ৰকৃতিৰ কাম কৰে। আৰু জলবায়ু পৰিৱৰ্তনৰ
তেওঁ পানী আৰু জলবায়ু পৰিৱৰ্তন ভাৰতবৰ্ষক নেতৃত্ব দিয়ে। ভাৰতবৰ্ষত খুব কম থাকে, বিদেশত থাকে। তেনেকুৱা তোমাৰ নগাঁৱৰ কাষতে আছে, তাৰপৰা অধ্যয়ন কৰিবলৈ বহুত আছে, কাৰণ তেওঁ বহুত ভাষা জানে। এই মেচি গ'লে স্পেইন ভাষা জানে, মই অসমীয়াতে কওঁ। তেনেকৈ বোলে আমাৰ ৰাজ্যতে আছে, হ'লেও বহুত আছে, বহুত টেলেণ্টেড মানুহ, বহুত দূৰদৰ্শী মানুহ বহুত আছে। আৰু তাতে ভোগেশ্বৰী বৰুৱা নাতিনীয়ে হ'ল ঋতুৰাজ ফুকন। এইকাৰণে আমাৰ ইয়াত কি নাই, চব আছে। কাৰণ এইটো আমাৰ দূৰদৰ্শী অভাৱৰ কাৰণে আমাৰ ৰাজ্যটো হেৰি হোৱা নাই। ইয়াৰ বিনিময়টো এইটোৱে আছে, ইয়াৰ ছাত্ৰ ছাত্ৰীবিলাক কোনোদিন ভাৰতীয় প্ৰশাসনত পঢ়িবলৈ যত্ন নকৰে। যি পৰ্যন্ত ভাৰতীয় প্ৰশাসনত নপঢ়িব তেতিয়া উত্তৰ পূৰ্বাঞ্চলত ডেভেলপ হ'ব নোৱাৰে। কাৰণ মই জানো IAS IPS IFS চববোৰ এইবোৰ ইউনিভাৰ্চিটিবিলাকত যাওঁতো 2020 চনত উত্তৰ পূৰ্বাঞ্চলত 5টাই আছে IAS, IFSত এটাও নাই, IPSত এটা। আমাৰ ল'ৰা ছোৱালী কি পঢ়ে তেতিয়া? ডক্টৰ ইঞ্জিনিয়াৰ নজনাকৈ মানুহ 10টামান মৰাৰ পিছত ডক্টৰ হ'ব, 10মান বেয়া কাম কৰাৰ পিছত নজনাকৈ ইঞ্জিনিয়াৰ হ'ব। তেতিয়া আমাৰ উত্তৰ পূৰ্বাঞ্চল ডেভেলপ হ'ব নাই বাৰু? হে, প্ৰেক্টিকেল নলেজ নাই নহয়। এইকাৰণে ৰাষ্ট্ৰীয় শিক্ষানীতিটো সেইটো প্ৰেক্টিকেল নলেজ আছে। আগত থিয়ৰিকেল মুখস্থ কৰি 100 ভাগৰ 100 নম্বৰ পাইছিলে, এতিয়া পাব নোৱাৰে। প্ৰেক্টিকেলৰ ওপৰত গুৰুত্ব দিব। এইটো 24 বছৰ লাগিব। 24 বছৰৰ পাছত সেইখিনি ল'ৰা ছোৱালী যেতিয়া ভাৰতীয় এডুকেশ্যন সোমাই যাব ন, সমগ্ৰ বিশ্বক নেতৃত্ব ভাৰতলৈ ঘূৰি আহিছে। সেইকাৰণে গৌৰৱ অনুভৱ কৰোঁ ভাৰতৰ 140 কোটি মানুহক। সেইকাৰণে মই বেয়া পাব নাজানো। ঠিকে আছে ছাৰ, আপোনাক মোৰ লগ পাই বহুত ভাল লাগিলে। আৰু প্লাছ মই মানে ভবা নাছিলোঁ যে আপোনাক আজি মই ঘৰত লগ পাম বুলি। মই আহোঁতে যেতিয়া মই মটৰ ব্লগ বনাই আছোঁ, মটৰ ব্লগ বনাই পেলাই যেতিয়া আহি আছোঁ ছাৰৰ ঘৰলৈ, তেতিয়া মই অলৰেডি কৈ আছোঁ যেন ছাৰক যদি আজিও লগ নাপাওঁ, মই আকৌ নেক্সট টাইম আকৌ আহিম লগ কৰিবলৈ। মই ভেৰি নাৰ্ভাছ। আৰু এইটো কোনো ধৰণৰ, এই ইণ্টাৰভিউটো কোনো ধৰণৰ আমাৰ প্ৰিপেৰেশ্যন নহয়। ছাৰেও গম নাপায়। ছাৰ এতিয়া আহিছে ক'ৰবাৰ পৰা, একচুৱেলি এই দুবুৰী বনখিনি লৈ পেলাই ছাৰৰ ঘৰৰ আগফালে দিবলৈ। আৰু কোনো ধৰণৰ প্ৰিপেৰেশ্যন নাই। মই এইটো মোৰ প্ৰথম মোৰ ইণ্টাৰভিউ ছাৰৰ লগত। আৰু ছাৰৰ লগত মানে এনেকুৱা এজন ব্যক্তিৰ লগত মোৰ প্ৰথম ইণ্টাৰভিউ, যাৰ কাৰণে মোৰ ফালৰ পৰা অশেষ ভুল ভ্ৰান্তি হ'ব পাৰে। আৰু ছাৰ আপোনাকো কৈছোঁ, মোৰ যদি কিবা ভুল হয় প্লিজ। নাই, মই এইটো জানো, মানে পৃথিৱীৰ সংবাদ চেনেলবিলাকে মোক বিশ্ব দৰবাৰলৈ নিছে, অন্য নিয়ে নাই নহয়। তোমালোকৰ চেনেলবিলাকত দেশ আৰু জাতিৰ উন্নতি কৰিব, পৃথিৱীৰ ভাৰসাম্য ৰক্ষা কৰা, তোমালোকৰ বহুত গধুৰ, চতুৰ্থ স্তম্ভ হ'লেও তোমালোকৰ গধুৰ দায়িত্ব আছে। এইটো যিসকলে কৰি আছে, সেইকাৰণে পৃথিৱীকৰ ভাৰসাম্যটো আকৌ ঘূৰি আহিব। মানে সেইকাৰণে মই গৌৰৱ অনুভৱ কৰোঁ। কাৰণ মই প্ৰথম যেতিয়াই য'তেই নাযাওঁ, প্ৰথম সংবাদ মাধ্যমক ধন্যবাদ জনালোঁ। সংবাদ মাধ্যম নজনালে মই পৃথিৱীৰ দৰবাৰলৈ মই যাব নোৱাৰোঁ। এইকাৰণে মোৰ লগত জড়িত। মানে সঁচাই ছাৰ একদম মাটিৰ মানুহ। মই এইটো বহুত হেপী আপোনাক লগ পাইছোঁ, বহুত হেপী। আৰু ছাৰ মই আকৌ আহিম। মোৰ একচুৱেলি ৱাইফ সহধৰ্মিনী আপোনাৰ বহুত ডাঙৰ ফেন হয়। তেখেতে মোক নাই জানো, ইহঁতৰ বেছি গুৰুত্ব। এতিয়া ভাৰতবৰ্ষত থকা পৃথিৱীৰ যিমান ছাত্ৰ ছাত্ৰী আছে মোৰ লগত থাকে। আৰু ইউটিউবাৰবিলাক যিমান আছে মোৰ লগত থাকে। কাৰণ আৰু নাচ দেউলী পৃথিৱীত চবৰে তাৰটোৱে চায়। মই ছাৰ আকৌ এবাৰ আহিম, কিন্তু আজি মই আপোনাৰ লগত কোনো কণ্টেক্ট নকৰোঁ। তুমি আহিলে ৰাজ ফুকনৰ লগত আহিব লাগিব। তুমি তেতিয়া আদৰ্শগত আমাৰ কি হয়তো তোমালোকৰ নিজৰ নগাঁও ডিষ্ট্ৰিক্টৰ কাৰণে তেওঁৰ বিষয়ে নাজানা। মই কিন্তু জানো, মানে অন্তৰৰ কথাবিলাক জানোতো। আমি টকা পইচাৰ কাৰণে জন্ম হোৱা নাই, পৃথিৱীৰ কাৰণে জন্ম হৈছোঁ। পৃথিৱীৰ কাম এতিয়া ভাৰতক নেতৃত্ব দিব পৰা অসমৰ ঋতুৰাজ ফুকনে কৰে, জলবায়ু পৰিৱৰ্তনৰ পানীৰ কাৰণে। আৰু সেইদৰে তেওঁতো আমাৰ দেশত প্ৰায় নাথাকে। এই তেওঁ মোৰ লগত আহে, থকাখিনি মোৰ ইয়াত থাকে, আহে মানে। ঠিক তাৰ পৰা শিকিব লগা বহু কাম আছে।
আজি মই আপোনাৰ ফোন নম্বৰটোও ল'ম ছাৰ, মাজে মাজে আপোনাৰ খবৰ ল'ম কেতিয়াবা, আৰু যেতিয়া আহিম মানে আপোনাক ফোন কৰি পেলাই আহিম এবাৰ। আৰু মই আজি একদম ভবা নাছিলোঁ যেন আপোনাক লগ পাম, মই ভাবিছিলোঁ আপুনি এতিয়া সঁচাই আপুনি বহুত ডাঙৰ মানুহ, আপুনি আমি কিহৰ ডাঙৰ মানুহে থাকিব, আপোনালোকৰ বিভিন্ন মানুহ আহি থাকে, ত' মই মানে কোনো ধৰণৰ এক্সপেক্টেশ্যনে নাছিলে মই আজি আপোনাক এনেকে আহিব এনেকে দেখা পাম বুলি মই ভবা নাছিলোঁ। মই ভাবিছিলোঁ ছাৰ এতিয়া চাগে মানে আমাৰ মানুহে ব্যস্ত। এইটো কথাই চিন্তা কৰিলে অসমৰ মানুহে নেচাৰ ইজ গড, গড ইজ নেচাৰ, হয় যি মনোভাৱ কৰি ল'ব নহয় হয় এই দেশ আৰু এইবোৰ কথা চিন্তা কৰা মংগোলীয় গোষ্ঠীৰ মানুহে পাৰে। পৃথিৱীত যিমান মংগোলীয় ক্ৰান্তিৰ দেশ আছে মোক বৰ ভাল পায়। আমাৰ দেশৰ মানুহে বুজি নাপায়, কাৰণ আমাৰ অভাৱ নাই, তাহাঁতৰ অভাৱ হৈছে নহয়, আৱিষ্কাৰ কৰিছে। এইকাৰণে গৌৰৱ নাই, মই সেইকাৰণে ভাৰতৰ 140 কোটি মানুহ বেয়া পাব নাজানো। মই আমাৰ ভাৰতৰ যিটো কলা কৃষ্টি সংস্কৃতি আছে, দেশ আৰু জাতি, সেইটো পৃথিৱীত ক'তো পাবলৈ নাই। এতিয়া পৃথিৱীৰ মানুহে ভয় কৰে কি, ইমানবোৰ জনগোষ্ঠীয় মানুহ থাকোঁতেও, বিভিন্নবিলাক মানুহ থাকোঁতেও এই মানুহগাল একেলগে থাকে। সেই গৌৰৱটো পৃথিৱীৰ অন্য দেশত নাই, আমাৰ দেশত আছে। সেইকাৰণে গৌৰৱ অনুভৱ কৰোঁ। ঠিক আছে ছাৰ, বহুত ভাল লাগিলে। আজি ইমানতে আপোনাৰ লগত ঠিক মই আছে। সেইটো সমাপ্ত কৰোঁ, আপোনাৰ মানে আপোনাৰ ইণ্টাৰভিউটো সমাপ্ত কৰোঁ। চ' আকৌ লগ পাম, আৰু মই বহুত আশাবাদী ছাৰ, আপোনাৰ কামবিলাক ভাল হৈ থাকক, আপুনি সুস্থ থাকক ছাৰ, বহুত ভালে থাকক। নাই, আমি আৰু কিমান 65 বছৰ হ'ল আৰু 30 বছৰ হাবি কৰোঁতে গ'ল, 12 বছৰ এৱাৰনেছ কৰোঁতে। যোৱা ধৰিত্ৰী দিৱস 22 এপ্ৰিলত মোক 12 বছৰ এৱাৰনেছ কৰিলোঁ, অকল অসমেই নহয়, ভাৰতে নহয়, পৃথিৱীত। সেইকাৰণে মই মোৰ কাম, মোৰ এতিয়া গাড়ীত উঠিবলৈ আৰু প্লেনত উঠিবলৈ মন নাই, মোৰ হাবিখনেই ভাল আছে। হয় হয়, মানে আমি তাকে কৈছোঁ, মোৰ ফালৰ পৰা আৰু আমাৰ যিমানখিনি মোৰ এজৰ ল'ৰা ছোৱালী, য়ং ল'ৰা ছোৱালী আছে, সকলোৰে ফালৰ পৰা আপোনাৰ মানে দীৰ্ঘায়ু আৰু সুস্বাস্থ্য মানে একদম মনৰ পৰা আমি কামনা কৰোঁ বিচাৰোঁ। ঠিক আছে, মানে সেইকাৰণে মই কৈছোঁ যে মোক ভাল পাব নালাগে, পৃথিৱীখনক ভাল পাবলৈ হয় শিকক। হয় 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 ছাৰ, পৃথিৱীখন থাকিলেহে আমি কথা পাতিব পাৰিম। সেইকাৰণে মোৰ কামবোৰ সেইবোৰ তেনেকুৱাই। ঠিক আছে ছাৰ। এতিয়া এখন ফটো উঠোঁ ছাৰ, মোৰ বাইকখনৰ লগতো আপোনাক এখন ফটো উঠাম।